হয় আজি মৰাণ জনগোষ্ঠীৰ গৰু বিহু মৰাণসকলে মঙলবাৰে উৰুকা বুধবাৰে গৰু বিহু হিচাপে অতীজৰে পৰা পালন কৰি আহিছে। এই কৃষিভিত্তিক উৎসৱটো মৰাণসকলে অতীজৰে পৰা পালন কৰি আহিছে। সেই কৃষকতে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ মৰাণ বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়া থানা চাৰিআলিত তিনিচুকীয়া চহৰত বসবাস কৰা মৰাণসকলে ঐক্যবদ্ধভাৱে ওলাই আহি স্বতঃস্ফূৰ্তভাৱে ইয়াত গৰু বিহু উদযাপন কৰে। মৰাণসকলৰ নিজস্ব যি সংস্কৃতি আছে ইয়াক ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে আচলতে আপ্ৰাণ চেষ্টা চলাই আছে। মৰাণসকলৰ যিহেতু সুকীয়া ৰীতি নীতি আছে, বৈশিষ্ট্য আছে, পৰম্পৰা আছে। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা মৰাণসকলৰ সাংস্কৃতিক দিশত যথেষ্ট চহকী। মৰাণসকল সংস্কৃতিৰ দিশত এটা শক্তিশালী জাতি। এই জাতিটোৰ সুকীয়া পৰিচয় আছে। উদাহৰণস্বৰূপে মৰাণসকলৰ গছ তলৰ বিহু, উদাহৰণস্বৰূপে মৰাণসকলৰ ৰাতি বিহু, উদাহৰণস্বৰূপে মৰাণসকলৰ ধৰ্মীয় হুঁচৰি, ৰণুৱা নৃত্য, যজা নাচ অন্যতম। গতিকে মৰাণসকল সাংস্কৃতিক দিশত চহকী। এই সাংস্কৃতিক দিশত চহকী জাতিটোৱে উলহ মালহেৰে আচলতে আজি গৰু বিহু উদযাপন কৰিছে। য'তেই মৰাণ আছে ত'তেই গৰু বিহু উদযাপন কৰা হৈছে। যিখন গাঁৱত আচলতে মৰাণসকলে বসবাস কৰে সেই গাঁৱত আজি উলহ মালহেৰে গৰু বিহু উদযাপন কৰা হৈছে। আৰু কালিলৈ মৰাণসকলৰ মানুহ বিহু হ'ব, গছ তলৰ বিহু উদযাপন কৰা হ'ব। প্ৰত্যেকখন গাঁৱৰ আচলতে যিসকল খোলা আছে, বিহু খোলা আছে, এয়া ডেকা গাভৰুসকলে কাইলৈ বিহু গাব। আৰু ভাৰতবৰ্ষৰ যিহেতু 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিলে, এই ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা হাজাৰ হাজাৰ বছৰৰ আগতে মৰাণসকলে শৰ্মাৰ পীঠত বসবাস কৰি আহিছে। মৰাণসকলৰ সুকীয়া ৰীতি নীতি, পৰম্পৰা, বৈশিষ্ট্য আছে। আমি পুনৰবাৰ কৈছোঁ, এই জাতিটো চহকী জাতি, সংস্কৃতিৰ দিশত যথেষ্ট চহকী। গতিকে এই মৰাণসকলৰ আটাইবোৰ বৈশিষ্ট্য থকাৰ পাছতো আজিৰ তাৰিখতো শোষিত, লাঞ্ছিত, বঞ্চিত হৈ আছে। ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। গতিকে এই জাতিটোৱে জনজাতিকৰণৰ মৰ্যাদা পাব লাগে। এই জাতিটোৱে ভাৰতবৰ্ষৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসন পাব লাগে বুলি আমি পুনৰবাৰ দাবী জনাইছোঁ। মৰাণ জনগোষ্ঠীৰ যি 6টাকৈ সংগঠন আছে, এই 6টাকৈ সংগঠনে দীৰ্ঘদিন আন্দোলন কৰি আছে, ৰাজপথৰ আন্দোলন কৰিছে, তেওঁলোকে সাংস্কৃতিকভাৱেও আন্দোলন কৰিছে। গতিকে এই সাংস্কৃতিক দিশটো বিশ্বৰ দৰবাৰত যাতে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ, বিশ্বৰ দৰবাৰত যাতে মৰাণ বিহুটো আমি লৈ যাব পাৰোঁ, তাক আমি আপ্ৰাণ চেষ্টা চলাইছোঁ।